নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰী আৰু মোৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেলটোত আপোনালোকৰ স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ নৱম শ্ৰেণীৰ অধ্যায় নম্বৰ 14। পাঠটিৰ নাম হ'ল সুখ। ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ কাৰণে পাঠ ভিত্তিক গোটেইখিনি কোৱেশ্চন অতি সহজকৈ লৈ অনা হৈছে। তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ গোটেইখিনি চাব। 1 নম্বৰত আছে আমাৰ চমু উত্তৰ দিয়া। 1 নম্বৰত ক দিয়া আছে, মানুহৰ সুখ দুখৰ আচল কথা কি? উত্তৰত দি আছে, মানুহৰ সুখ দুখৰ আচল কথা হ'ল মন। মানে মানুহে এজনে সুখ বা দুখ অনুভৱ কৰে তাৰ মনৰ যোগেদি। তাৰপিছত খ নম্বৰত দিয়া আছে আমাৰ, কেনেকুৱা ধৰণৰ ভাৱে মানুহক তললৈ বুঢ়াই বুলি কবিয়ে কৈছে। এইটো খুবেই ইম্পৰ্টেণ্ট, তোমালোকৰ 1 মাৰ্কৰ বা 2 মাৰ্কৰ আহিব পাৰে। মই বা মোৰ ভাৱে মানুহক তললৈ বুঢ়াই বুলি কবিয়ে কৈছে। তাৰপিছত গ নম্বৰত দিয়া আছে আমাৰ, নিস্বাৰ্থৰ বাট কেনেকুৱা? উত্তৰ, নিস্বাৰ্থৰ বাট হ'ল সেন্দুৰীয়া। তাৰপিছত ঘ নম্বৰত দিয়া আছে আমাৰ, কবি আনন্দ চন্দ্ৰ আগৰৱালাক কিয় ভাঙনি কোঁৱৰ বুলি কোৱা হয়? কবি আনন্দ চন্দ্ৰ আগৰৱালাক কিয় ভাঙনি কোঁৱৰ বুলি কোৱা হয়? উত্তৰ, আগৰৱালাই কেইবাটাও ইংৰাজী কবিতা অসমীয়ালৈ সুবালিকৈ ভাঙনি কৰে, সেইবাবে তেওঁক ভাঙনি কোঁৱৰ বুলি কোৱা হয়। তাৰপিছত 9 নম্বৰত দিয়া আছে আমাৰ, কাক আপোন কৰিব পাৰিলে সংসাৰত দুখ নাই বুলি কবিয়ে ব্যক্ত কৰিছে? উত্তৰত দিয়া আছে, পৰক আপোন কৰিব পাৰিলে সংসাৰত দুখ নাই বুলি কবিয়ে ব্যক্ত কৰিছে। 6 নম্বৰত দিয়া আছে আমাৰ, কবিৰ মতে প্ৰকৃত সুখ কেনেকৈ পাব পাৰি? উত্তৰত দিয়া আছে, কবিৰ মতে প্ৰকৃত সুখ পোৱাৰ উপায় নিজৰ হাততে থাকে। আনৰ দুখত দুখী আৰু আনৰ সুখত সুখী হ'ব জানিলে প্ৰকৃত সুখ পোৱা যায়। নিজৰ স্বাৰ্থ ত্যাগ কৰি আনৰ হিতৰ হকে কাম কৰিলে প্ৰকৃত সুখ পাব পাৰি। তাৰপিছত আমাৰ 2 নম্বৰত দিয়া আছে, কবিতাটোৰ মূল কথাখিনি নিজৰ ভাষাত লিখা। ইয়াৰ উত্তৰত দিয়া আছে আমাৰ, কবি আনন্দ চন্দ্ৰ আগৰৱালা দেৱে সুখ নামৰ কবিতাটোত এই পৃথিৱীত জীৱশ্ৰেষ্ঠ মানুহে কেনেদৰে সুখ সুখ বুলি হাবাথুৰি খাই ফুৰে অথচ সুখৰ মুখ দেখা নাপায়, সেই কথাকে প্ৰতিফলিত কৰি তুলিছে। মানুহে সুখ সুখ বুলি গোটেই জীৱনটো সুখৰে সন্ধানত বলিয়াৰ দৰে ব্যস্ত থাকে, কিন্তু হাতৰ মুঠিতে থকা সুখৰ সন্ধান উলিওৱাত তেওঁলোকৰ ব্যৰ্থ হয়। সেইবাবে কবিয়ে কৈছে যে, যিসকলে নিজৰ ন্যস্ত স্বাৰ্থ বলিদান দি আনৰ হকে চিন্তা কৰিব পাৰে, তেওঁলোকৰ পিছে পিছে সুখ ঘূৰি ফুৰে। তেনে লোকৰ বাবে এই পৃথিৱী হৈছে পৰম সুখৰ ঠাই। যিসকল লোকে আনৰ সুখত সুখী হ'ব পাৰে, আনৰ হাঁহিত নিজকে বিলীন কৰি দিব পাৰে, তেনে লোকে সদায় সুখী হ'ব পাৰে। আনকি আনৰ দুখত কান্দিব জনা মানুহে কান্দোনতো সুখ বিচাৰি পায় বুলি কবিয়ে কৈছে। কবিয়ে কৈছে যে, এই পৃথিৱীত বাস কৰা সকলো মানুহেই আমাৰ আপোন। সকলো নৰ নাৰীয়ে এজন পৰম পিতাৰেহে সন্তান বুলি কবিয়ে কৈছে। তাৰপিছত আমাৰ আছে ইয়াত 3 নম্বৰত ব্যাখ্যা কৰা। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যদি ভিডিঅ'টো ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, পাৰিলে কমেণ্টো কৰিব আৰু লাইক কৰিব। 3 নম্বৰত দিয়া আছে ব্যাখ্যা কৰা। ক নম্বৰ হ'ল, অকল নিজৰ নিমিত্তে নহয় আমাৰ জীৱন ভাই, লোকৰ কাৰণে খাটিব পাৰিলে সংসাৰ সুখৰ ঠাই। এই কথাষাৰ খুবেই ইম্পৰ্টেণ্ট, তোমালোকৰ 3 মাৰ্কৰ আহিব পাৰে এক্সামত। ইয়াৰ উত্তৰত দিয়া আছে, উক্ত কথা ফাঁকি আমাৰ পাঠ্যপুথি সাহিত্য
চয়নিকা নতুনৰ অন্তৰ্গত আনন্দ চন্দ্ৰ আগৰৱালাৰ দ্বাৰা ৰচিত সুখ নামৰ পাঠৰ পৰা তুলি দিয়া হৈছে। ছাত্ৰ ছাত্ৰীসকল যদি তোমালোকৰ এক্সামত আহে এইটো কোৱেশ্চন, তোমালোকে যদি এইখিনি লিখি দিয়া তথাপিও তোমাক 2 মাৰ্কছ দিব। তাৰপিছত আছে আমাৰ মানুহে কেনেদৰে আহৰণ কৰিব পাৰে সেই প্ৰসংগতে উক্ত কথাফাকিৰ ব্যৱহাৰ কৰা হৈছে। কবিয়ে সুখ নামৰ কবিতাটোত ব্যক্ত কৰিছে যে মানুহে কেৱল নিজৰ কথাকেই চিন্তা কৰিব নালাগে। আমাৰ এই বহুমূল্য জীৱন কেৱল নিজৰ বাবেই নহয়, তাৰ পৰিৱৰ্তে লোকৰ কামত লগাব পাৰিলেহে মানৱ জীৱন সাৰ্থক হ'ব। সেয়েহে মানুহে যিমানেই আনৰ বাবে চিন্তা কৰিব পাৰে বা আনৰ হিত সাধন কৰিব পাৰে, সিমানেই সংসাৰখন তেওঁৰ বাবে সুখময় হৈ পৰে। খ নম্বৰত দি আছে গাই গোটা পেটে ভঁৰাল নহ'বা, লোকৰ দুখ লৈ চোৱা, মানুহৰ সেৱা মানুহৰ পূজা, পবিত্ৰ ব্ৰত লোৱা। ইয়াৰ উত্তৰত দি আছে উক্ত কথাফাকি আমাৰ পাঠ্যপুথি সাহিত্য চয়নিকা নতুনৰ অন্তৰ্গত আনন্দ চন্দ্ৰ আগৰৱালাৰ দেৱৰ দ্বাৰা ৰচিত সুখ নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে। তাৰপিছত মানুহে যে স্বাৰ্থপৰ হ'ব নালাগে সেই প্ৰসংগতে উক্ত কবিতাফাকি অৱতাৰণা কৰা হৈছে। কবিয়ে মানুহক গাই গোট পেটে ভঁৰাল অৰ্থাৎ স্বাৰ্থপৰ নহয় দেশ তথা দেহৰ হিতাৰ্থে চিন্তা কৰিবলৈ কৈছে। মানুহে সকলো সময়তে কেৱল নিজৰ কথা নাভাবি লোকৰ সুখ দুখ লৈও ধ্যান দিয়া উচিত। লোকৰ দুখ বুজি সাধাৰণহাৰে সহায় কৰিবলৈ প্ৰয়াস কৰা উচিত। কেৱল নিজৰ পেটটো কেনেদৰে ভৰাই ৰাখিব পাৰি তাকে চিন্তা নকৰি আনৰ অৱস্থাৰ কথাও ভাবিবলৈও আমি যত্ন কৰিব লাগে। মানৱ পূজনৰ দৰে পুণ্যৰ কাম আন একো নাই। তাৰপিছত গতিকে আমি এনে পবিত্ৰ কামৰ দ্বাৰা বৰ লাভ কৰিব পাৰোঁ বুলি কবিয়ে কবিতাফাকিৰ জৰিয়তে উল্লেখ কৰিছে। তাৰপিছত গ নম্বৰত দি আছে স্বাৰ্থৰ বাটত দুখৰ কাঁইট, খোজে প্ৰতি বিন্ধে হুলে নিস্বাৰ্থৰ বাট, সুন্দৰীয়া আলি সুগন্ধি কুসুম ফুলে। ইয়াৰ উত্তৰটো হ'ব উপৰোক্ত কবিতাফাকি আমাৰ পাঠ্যপুথি সাহিত্য চয়নিকাৰ নতুনৰ অন্তৰ্গত সুখ নামৰ কবিতাৰ পৰা তুলি দিয়া হৈছে। স্বাৰ্থপৰ মানুহে যে জীৱনত পদে পদে দুখ পাবলগীয়া হয় সেই প্ৰসংগতে উক্ত কবিতাফাকি অৱতাৰণা কৰা হৈছে। তাৰপিছত স্বাৰ্থপৰ হৈ মানুহে ক্ষণিকৰ বাবে সুখ লভিলে সেই সুখ চিৰস্থায়ী নহয়। আনক দুখ কষ্ট দি কেৱল নিজৰ ভাল সাধন কৰিবলৈ যত্ন কৰা মানুহ জীৱনত কেতিয়াও সুখী হ'ব নোৱাৰে। তাৰপিছত তেনেকুৱা মানুহৰ জীৱনৰ প্ৰতিটো খোজত হুল অথবা কাঁইট পুতি থোৱা থাকে বুলি কবিয়ে ব্যক্ত কৰিছে। আনহাতে নিস্বাৰ্থভাৱে জীৱন কটোৱা বা মানৱ সেৱা কৰা ব্যক্তিসকলৰ জীৱনৰ পথ খুব মসৃণ হয়। সুন্দৰীয়া আলি দিয়ে তেওঁলোকৰ জীৱন আগুৱাই গৈ থাকে বুলি কবিয়ে উল্লেখ কৰিছে।